অৰুণোদয় হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আজি আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ নম্বৰ, অন্যথা নাম কটন হ'ব পাৰে তালিকাত থকা হিতাধিকাৰীৰ নাম। আমি এই মুহূৰ্তত দৰ্শকক জনাব বিচাৰিছোঁ যে অৰুণোদয় হিতাধিকাৰীক লৈ পুনৰ আহি গ'ল বিগ আপডেট। আৰু এই মুহূৰ্তৰ এই খবৰ হৈছে যে লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ আছে। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে চৰকাৰৰ আঁচনিৰ ধন, আৰু অযোগ্যসকল বাদ পৰিব এই আঁচনিৰ ধন লাভৰ পৰা। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন, আৰু লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব। যিসকল যোগ্য প্ৰাৰ্থী, যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ ধন, আৰু অযোগ্যসকল বাদ পৰিব এই আঁচনিৰ ধন লাভৰ পৰা। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। যিসকল অযোগ্য, যিসকলৰ ঘৰত চৰকাৰী চাকৰি আছে বা যিসকলৰ আৰ্থিক অৱস্থা উন্নত, সেইসকলে যদি অৰুণোদয় আঁচনিৰ ধন লৈ আছে তেন্তে সেইসকলৰ ওপৰত চলিব পাৰে হয়তো অভিযান, আৰু এই অভিযানত ধৰাৰ পৰা মাত্ৰকে সেইসকল নাম কৰ্তন কৰি দিয়া হ'ব পাৰে। আৰু নাম কৰ্তন কৰি দিয়া মাত্ৰকে তেওঁলোকে নাপাব আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন। আৰু যিসকল যোগ্য প্ৰাৰ্থীসকলেহে লাভ কৰিব, যিসকলৰ বাৰ্ষিক আয় খুবেই কম, দৰিদ্ৰ শ্ৰেণীৰ তলৰ যিসকল লোক বা যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই, আৰু সেইসকলেহে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। কিন্তু যিসকলে যোগ্য, যাৰ বাবে দেখিবলৈ পোৱা গৈছে বহু যোগ্য প্ৰাৰ্থী অযোগ্য প্ৰাৰ্থীৰ বাবে বঞ্চিত হৈ আছে। যোনে পাব লাগে তেওঁলোকে পোৱা নাই, কিন্তু বহু অযোগ্য প্ৰাৰ্থীয়েও এই ধন লৈ আছে। গতিকে সেইসকলৰ বিৰুদ্ধে চলিব অভিযান। গতিকে অযোগ্যসকল বাদ পৰিব এই আঁচনি ধন লাভৰ পৰা। তাৰ বিপৰীতে যোগ্যসকলক সেই তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য শুনক। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি, আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি, আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে।